আসাম ITI 2025 আৰু 26 বৰ্ষৰ যি অনলাইন এডমিশ্যনৰ হয় তাৰ বৰ্তমান আপোনালোকৰ আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও আসাম ITI ফালৰ পৰা ওলোৱা চৰকাৰী ITIত যদি আপোনালোকে কিবা কোৰ্চ কৰিম বুলি ভাবিছে তেতিয়া বৰ্তমান আপোনালোকে আসাম ITIৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ NCVT আৰু SCVT আপোনালোকে যোনটোতে আপোনালোকে পঢ়িব বিচাৰে তাৰ অনলাইন এপ্লাইটো যোৱা কালিৰ পৰা হৈ আছে। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম NCVT আৰু SCVT এডমিশ্যনৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আসাম ITI কাউন্সিলিঙৰ এই ৱেবছাইটটোলৈ আহিব লাগিব আৰু এই ৱেবছাইটটোত অহাৰ পিছত প্ৰথম আপোনালোকে যিহেতু যদি প্ৰথম আপোনালোকে এই বছৰ ITI এপ্লাই কৰিব লাগিছে তো ইয়াত এটা অপশ্যন আছে তলতে ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে I এগ্ৰীত ক্লিক কৰিব আৰু I এগ্ৰীত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ইয়াত অ'পেন হৈ যাব। তো ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত আপোনালোকে প্ৰথম নামটো দিব লাগিব, নাম, তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেম, তাৰপিছত আপোনালোকৰ মাদাৰ্ছ নেম, তাৰপৰা আপোনাৰ যোনটো ডেট অফ বাৰ্থটো দিব, তাৰপৰা জেণ্ডাৰটো দিব, জেণ্ডাৰটো দি ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো দিব, তাৰপৰা ইমেইল আইডিটো দিব আৰু ইমেইল আইডিটো দি হোৱাৰ পিছত পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্টটো দি আপোনালোকে অলপ তললৈ আহিব। তললৈ আহিলে ইয়াত এটা কেপচাৰ আহিছে, কেপচাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি যোনটো মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দিছিলে তাত এটা আপোনালোকৰ OTP যাব আৰু সেই মোবাইল নাম্বাৰ আৰু মেইলত যোৱা OTP কেইটা দি তলত কেপচাৰটো দি আপোনালোকে ভেৰিফাই এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ভেৰিফাই এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব তেতিয়াই আপোনাৰ যোনটো ITI ৰেজিষ্ট্ৰেশ্যন হয় সেই ফেচ ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। ফেচ ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰোঁতে ইয়াত এনেদৰে ওলাব ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কমপ্লিট, তাৰপিছত আহিলে এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত আহিলে কোৱালিফিকেশ্যন ডিটেইলছ, তাৰপিছত আহিলে কণ্টেক্ট ডিটেইলছ, তাৰপিছত আহিলে আপলোড ডকুমেণ্টছ এণ্ড ইমেজ, তাৰপিছত ফাইনেল ছাবমিট। তো এইকেইটা কৰিলে আপোনাৰ ITI যোনটো এডমিশ্যনৰ ফৰ্ম ফিল আপ হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো ইয়াত মোৰ প্ৰথম ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো সম্পূৰ্ণ হৈ গৈছে, মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে। তো এতিয়া মই ইয়াত পিছৰ পেজটোলৈ যাম, পিছত যাবলৈ ফিল এপ্লিকেশ্যন ফৰ্মৰ যোনটো অপশ্যন আছে ইয়াতে মই ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, তাৰপৰা নেশ্যনেলিটিটো দিব, ডমিচাইল ষ্টেটটো দিব, তাৰপিছত দিব আপোনালোকৰ ৰিজন, তাৰপিছত কেটেগৰীটো, এইকেইটা দি আপোনালোকে তললৈ গুচি আহিব আৰু তললৈ আহি ইয়াত আহিলে আপোনালোকৰ চিলেক্ট এনি ওৱান ছাব কেছ ফৰ্ম ইন দ্য লিষ্ট। তো ইয়াত আপোনালোকে এটা চিলেক্ট কৰিব লাগিব। তো তাৰপিছত আহিলে ইয়াত আপোনালোকে ছাব কেটেগৰী ডিটেইলছ ইয়াত চিলেক্ট কৰিব লাগিব। তো তাৰপিছত ফিজিকেল ইয়াত যদি কিবা হয় আপোনালোকে দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ফেমিলি এনুৱেল ইনকামটো দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন, এইকেইটা দি আপোনালোকে ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে আহিলে আপোনালোকৰ ক্লাছ 8 এণ্ড ক্লাছ 10ৰ যোনটো আপোনালোকৰ শিক্ষাগত অৰ্হতা যোনটো আপোনালোকে ইয়াত দিব লাগিব। তো ক্লাছ 8টো আপোনালোকৰ নিদিলেও হয়, মই ক্লাছ 10টোৱে দিছোঁ আৰু ক্লাছ 10ত আপোনালোকে দি পাছিং ষ্টেটাছ, পাছিং ইয়েৰটো দিব। তো পাছিং ষ্টেটাছ আৰু পাছিং ইয়েৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত দিব লাগিব ছাবজেক্টকেইটা। তো আপোনালোকে কি ছাবজেক্ট আছিলে সেই গোটেইকেইটা ছাবজেক্ট ইয়াত দিব লাগিব। মই দি দিছোঁ মেট্ৰিকত থকা ছাবজেক্টকেইটা 6টা ছাবজেক্ট দিছোঁ, তাৰপিছত কিমান মাৰ্ক আছিলে, প্ৰত্যেকটো ছাবজেক্টত কিমান মাৰ্ক পাইছিলোঁ আৰু সেইবিলাক দি গোটেইকেইটা দি আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত যেতিয়া ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত এড্ৰেছটো দিব লাগিব, প্ৰথম গাঁওখনৰ নাম, তাৰপিছত ছাব লোকেলিটি, ভিলেজ নেম, পোষ্ট অফিচ, তাৰপৰা কাউণ্টি নেম, ষ্টেট, পিনক'ড, ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ এল্টাৰনেট যদি কিবা মোবাইল নাম্বাৰ দিব বিচাৰে তো সেইটো ইয়াত দিব পাৰে। তো এইকেইটা দি আপোনালোকে তললৈ আহিব। তো তললৈ আপোনালোকৰ যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দুইটা যদি আপোনালোকৰ ছেইম হয় তো আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকে ইয়াত টিক মাৰ্কৰ যোনটো অপশ্যন আছে ছেইম এজ বুলি ইয়াতে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ওপৰৰ এড্ৰেছখিনি তললৈ আহি যাব। তো আপোনালোকে তলত ফিল আপ নকৰিলেও হ'ব। তো এইখিনি দি আপোনালোকে ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে একেবাৰে লাষ্টৰ ষ্টেপটো পাইছোঁ। সেইটো ইয়াত আপোনালোকৰ কেইটামান ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথম আপোনাৰ এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপিছত ডেট অফ বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত আহিলে 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুইখন দিব লাগিব আপোনালোকে PDF বনাই, তাৰপিছত লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। তো এইকেইটা দি আপোনালোকে প্ৰিভিউত ক্লিক কৰিব। তো মই ডকুমেণ্টছকেইটা আপলোড কৰি লৈছোঁ। ডকুমেণ্টছকেইটা আপোনালোকে যেতিয়া ইয়াত আপলোডত গৈ ব্ৰাউজত গৈ আপলোড কৰিব তাৰপিছত এনেদৰে ওলাব। তো ইয়াত আপোনালোকে ছেভত ক্লিক কৰিলেহে ফটোখন আপলোড হ'ব। তো মই ছেভত ক্লিক কৰিলোঁ, ছেভত ক্লিক কৰি প্ৰিভিউ এণ্ড আপলোডৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু যেতিয়া আপুনি ছেভত ক্লিক কৰি প্ৰিভিউ এণ্ড আপলোডত ক্লিক কৰিব আপোনাৰ ডকুমেণ্টছকেইটা ইয়াত ছাকচেছফুলি আপলোড হৈ যাব আৰু আপলোড হৈ যোৱাৰ পিছত আপোনালোকৰ ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এনেদৰে আহি যাব। তো ইয়াত এটা আপোনালোকে প্ৰিভিউ কৰি এপ্লিকেশ্যন ফৰ্মখন চাই ল'ব, যদি আৰু সকলোবিলাক ডিটেইলছ ঠিকে থাকে তেতিয়া আপোনালোকে তললৈ যাব। তললৈ গৈ আপোনালোকে ইয়াত যোনটো ছেভ এণ্ড ফাইনেল ছাবমিটৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু যেতিয়া আপুনি ছেভ এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব আপোনাৰ ITI যোনখন
অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় 2025 আৰু 26 বৰ্ষৰ NCVT আৰু SCVT সেই ফৰ্মখন ইয়াত ছাকচেছফুলি ছাবমিট হৈ যাব। তো ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে য়েছত ক্লিক কৰিব আৰু য়েছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে মোৰ যোনখন ITI অনলাইন এডমিশ্যনৰ এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন ইয়াত ছাকচেছফুলি ছাবমিট হৈ গৈছে। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে ITI যোনটো অনলাইন এডমিশ্যন হয় সেই এডমিশ্যনৰ কাৰণে আপোনালোকেও এনেদৰে নিজৰ মোবাইলৰ পৰাই আবেদন কৰিব পাৰিব। তো ইয়াৰ আপোনালোকৰ ৰেজিষ্টাৰটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে যোনখন ITIতে পঢ়িব বিচাৰে সেই এপ্লিকেশ্যন কপিটো লৈ আপোনালোকে তাত জমা দিব লাগিব। তাৰপিছত আপোনালোকৰ এভেইলেবল চইচত আপোনালোকে কিহত এপ্লাই কৰি আপোনালোকে কোনটোত পঢ়িব বিচাৰে সেইটো আপোনালোকে পিছতহে চিলেক্ট কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে